ৰক্তদান মহান দান এই লক্ষ্যৰে দেওবাৰে নামনি অসমৰ বৰপেটা ৰোডৰ আঞ্চলিক ছাত্ৰ সন্থা শ্বহীদ ভৱন চৌহদত এক ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায়। বৰপেটা ৰোড ছাত্ৰ সন্থা আৰু মাৰোৱাৰী যুৱ মঞ্চৰ যৌথ উদ্যোগত তথা বৰপেটা ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত এই ৰক্তদান শিবিৰ উদ্বোধন কৰে ডাক্তৰ কামলেশ্বৰ দাসে। উক্ত ৰক্তদান শিবিৰটোত প্ৰায় 20 গৰাকী ৰক্তদান কৰাৰ লগতে প্ৰায় 20 ইউনিট তেজ সংগ্ৰহ কৰে। শিবিৰটোত বৰপেটা ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক নিঞ্জা দাস লগতে 12জনী আইটি চিকিৎসা কৰ্মীৰ দলে সহযোগিতা আগবঢ়াইছিল। বছৰৰ দৰে এইবাৰো এইবেলিও বৰপেটা ৰোড আঞ্চলিক ছাত্ৰ সন্থা আৰু বৰপেটা ৰোড মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত আজি এই অনুষ্ঠান ৰক্তদান শিবিৰৰ এই অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু এইখিনিতে মই ভাবোঁ যে ইয়াৰ জৰিয়তে ৰাইজৰ যথেষ্ট উপকৃত হ'ব বুলি ভাবোঁ। কাৰণ আজি ইয়াতে দেখা পাইছোঁ যথেষ্টখিনি ব্যক্তি ৰক্তদান শিবিৰত ইয়াত আহি পেলাই তেওঁলোকে ব্লাড ডনেট কৰিছে আৰু ৰক্তদান কৰক জীৱন ৰক্ষা কৰক এটি শ্লোগান ইয়াত আছে আৰু ৰাইজৰ যিটো সঁহাৰি ইয়াত দেখা পাইছোঁ, নিজেও উপস্থিত আছোঁ ইয়াত আৰু খুব এটা সুন্দৰ এটা পৰিৱেশ আৰু এনেকুৱা ধৰণৰ কাম কাজ সদৌ অসম ছাত্ৰ সন্থাই হওক বা মাৰোৱাৰী যুৱ মঞ্চ বৰপেটা ৰোড শাখাই হওক তেওঁলোকে যিটো অগ্ৰণী ভাৱ তেওঁলোকে হাতত লৈছে তাক আমি ৰাইজে শলাগিছোঁ। ধন্যবাদ। অসম আদিত্য, বৰপেটা।